এতিয়া তেখেতলৈকে আমি মাইক্ৰফোনটো আগবঢ়াই দিলোঁ। নমস্কাৰ। সভাপতি ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা গোটেই অসমৰ পৰা অহা মোৰ জ্ঞাতিবৰ্গ, মই আপোনালোকৰ ওচৰলৈ বৰ ভয়কৈ আহিছোঁ, কাৰণ মই মূঢ়মতী মানুহ, বহুত কথা নাজানো। আৰু অসম ব্ৰাহ্মণ সমাজৰ প্ৰতিনিধি দলে মোক লগ ধৰিছিলে, মই আহিম বুলি কৈছিলোঁ। মই জানো যে আপোনালোকৰ বৰ গুৰুত্বপূৰ্ণ কথাবিলাক ইয়াত আলোচনা হ'ব। আচলতে একে সময়তে মোৰ এটা বেলেগ জেগাত বৰ এৰাব নোৱাৰা এটা ৰাজনৈতিক কাৰ্যসূচী চলি আছে, গতিকে সেইকাৰণে মই লৰালৰিকৈ তাৰ পৰা আহি মই কেৱল মোৰ শ্ৰদ্ধা অৰ্পণ কৰিবলৈ আহিছোঁ আপোনালোকক। আপোনালোক ইয়াত সমবেত হৈছেহি, আৰু এইটো মোৰ সৌভাগ্য যে আপোনালোকক একেলগে লগ পাইছোঁ। মূঢ়মতী বুলি এইকাৰণেই কৈছোঁ, মই বহুত কথা নাজানো, আৰু সৰুৰে পৰা বাহিৰত পঢ়া শুনা কৰিছিলোঁ, গতিকে জ্ঞাতিবৰ্গৰ লগতো বৰ মিলা মিছা হোৱা নাছিলে। আৰু এনে এখন জেগাত ডাঙৰ দীঘল হৈছিলোঁ, ইণ্ডাষ্ট্ৰিয়েল টাউন। যদিও আমি অৰিজিনেলি যোৰহাটৰ, কিন্তু সেই তাতে জন্ম হৈছে মাৰ্ঘেৰিটাতে ডাঙৰ দীঘল হৈছোঁ। গতিকে বৰ বিশেষভাৱে গোটেই আপোনালোকৰ সমাজখনৰ লগত ইমান জড়িত হোৱা নাছিলোঁ, বা জড়িত হোৱাৰ অৱকাশ পোৱা নাছিলোঁ। কিন্তু মই জানো যে গোটেই অসমৰ ইতিহাসত বিভিন্ন ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, শিক্ষা, ৰাজনীতি আৰু বিভিন্ন ক্ষেত্ৰত আমাৰ এই সমাজৰ পৰা বৰ ডাঙৰ অৰিহণা আছে। সেই তেতিয়াৰে পৰা প্ৰাগজ্যোতিষপুৰ আৰু জ্যোতিষ চৰ্চা সকলোতে আমাৰ জ্ঞাতিবৰ্গই বৰ ডাঙৰ ভূমিকা আৰু অগ্ৰণী ভূমিকা লৈ আহিছিলে। শৰাইঘাটৰ যুদ্ধটো সেই কিংবদন্তি আছিলে। ব্যক্তি মই সূৰ্য বিপ্ৰ সমাজৰ বিষয়ে সৰুতে অলপ ৱাকিবিহাল হৈছিলোঁ। বহুত দিনৰ আগত আমি বৰদেউতা বুলি মাতিছিলোঁ গোলোকেশ্বৰ বৰুৱাদেৱৰ এখন কিতাপ, সেই তেতিয়াই স্কুলীয়া দিনতে দেউতাই পঢ়িবলৈ দিছিলে। সেয়াই হ'ল মোৰ সঁচা কথা ক'বলৈ গ'লে সূৰ্য বিপ্ৰৰ গোটেই ঐতিহ্যৰ যিখিনি কথা। কিন্তু মই ভাবোঁ যে অসমৰ বিভিন্ন ক্ষেত্ৰত মহা পুৰুষসকলৰ, যিসকল আমাৰ পূৰ্বপুৰুষ আছিলে, সেইসকলৰ যিটো ভূমিকা আছিলে, গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ দৰে ব্যক্তি বা বেলেগ বেলেগ আমাৰ সকলো যিবিলাক আছিলে, মই নাম কৈতো শেষ কৰিব নোৱাৰিম, কাৰণ প্ৰত্যেকটো ক্ষেত্ৰতে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, শৈক্ষিক সকলো দিশতে এই সমাজৰ পুৰোধা ব্যক্তিসকলে সদায় নেতৃত্ব লৈছিলে। আৰু অসমীয়া জাতিটো, আমাৰ যিটো অসমীয়াত্ব, এই অসমীয়াত্বৰ শক্তিশালী কৰিবৰ বাবে কাম কৰি আহিছিলে। মই কেৱল কেৱল খুব ক্ষীণভাৱে গোটেই কথাবিলাক জানো, শক্তিশালীভাৱে মই নাজানো। কিন্তু আপোনালোকৰ যিবিলাক কাম কাজ বা যিবিলাক কথা, যিটো উদ্দেশ্যৰে সৈতে এই সমাজখন গঠন হৈছে, মই ভাবোঁ যে অসমবাসীয়েও এই কথাবিলাক অন্ততঃ এই সমাজখনৰ যি ভূমিকা, এই সমাজখনৰ যিটো অনবদ্য অৰিহণা, সেইবিলাকৰ কথাও বুৰঞ্জীত, ইতিহাসত লিপিবদ্ধ হোৱাটো দৰকাৰ। আৰু আমি সকলোৱে এই বহল অসমীয়া সমাজখনক যেনেধৰণে আমাৰ জ্ঞাতিবৰ্গই অতীতত যেনেধৰণেৰে কাম কৰিছিলে বিভিন্ন ক্ষেত্ৰত, দেশৰ স্বাধীনতা আন্দোলনতে হওক বা পৰৱৰ্তী পৰ্যায়ত দেশ স্বাধীন হোৱাৰ পিছত দেশখন গঢ়াত
আমাৰ অসমখন গঢ়াত যেনেধৰণে ভূমিকা পালন কৰিছিলে সেইবিলাকৰো এটা খতিয়ান আৰু এটা ইতিহাস সন্নিৱিষ্ট হোৱাটো দৰকাৰ। মই আপোনালোকৰ লগত মোৰ সীমাবদ্ধতা আছে, তথাপিও মই ভাবোঁ যে আপোনালোকে যদি তেনেকুৱা কিবা কাৰ্যসূচী ভৱিষ্যতে যদি লয়, সেই কাৰ্যসূচীৰ লগত মই একাত্মতাৰ সৈতে তাত জড়িত হ'ব পালে ভাল পাম। আৰু মই এজন বিধায়ক হিচাপে, জনপ্ৰতিনিধি হিচাপে বা চৰকাৰৰ লগত এতিয়াতো মই ৰুলিং পাৰ্টি, গতিকে মই জড়িত হৈ নিশ্চয় আপোনালোকৰ কাম কাজবিলাক চৰকাৰী সাহায্য বা বেলেগ বেলেগ ধৰণে যদি চৰকাৰে কিবা সহায় কৰিব পাৰে, সেইটো ক্ষেত্ৰত মই নিশ্চয় জড়িত হ'ব পাৰিম বুলি মই ভাবোঁ। আৰু আপোনালোকেও মোক এই ক্ষেত্ৰত অলপ দৰ্শন দিব, কাৰণ মই কেনেকৈ কি কৰিব লাগে সেইবিলাক আপোনালোকে মোক ক'ব, মই নিশ্চয় জড়িত হ'ম। আৰু শেষত মইনো কি ক'ম, এই আমাৰ যিবিলাক ঐতিহ্য, আমাৰ যিবিলাক ৰীতি নীতি, আমাৰ যিটো গোটেই আমাৰ ইমান সুবিশাল জ্ঞান ভাণ্ডাৰ, যি হয় প্ৰজ্ঞাৰ সাধনা, আমাৰ গোটেই সমাজখনৰ লোকসকলে জড়িত হৈ আছিলে অতীততে। গতিকে সেই প্ৰজ্ঞাৰ সাধনাক বৰ সুন্দৰভাৱে আমি যাতে সংৰক্ষণ কৰিব পাৰোঁ, ইয়াক যাতে আমি আৰু শক্তিশালীভাৱে যাতে আগুৱাই লৈ যাব পাৰোঁ, আৰু উদাৰতাৰে সৈতে আমি সকলোকে লগত লৈ আমি যাতে অসমীয়া জাতিটোক, আমাৰ অসমীয়াত যিটো পৰিচয়, সেইটোক আৰু শক্তিশালী কৰাত এই সমাজখনে এটা ভূমিকা ল'ব বুলি মই আশা কৰিলোঁ। মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে মোক যি আশীৰ্বাদ দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মই নিশ্চয়কৈ আপোনালোকৰ যিখিনি কৰিব লগা আছে, যিখিনি কাম কাজ বা যিখিনি আপোনালোকে পৰামৰ্শ দিয়ে মোক, আপোনালোকৰে এজন বুলি ভাবি সেই পৰামৰ্শ মোক দিলে মই নিশ্চয় সেইখিনি গ্ৰহণ কৰিম আৰু আপোনালোকৰ লগত একেলগে কাম কৰি যাম। এইখিনি কথা কৈ মই সকলোকে এবাৰ সেৱা জনাইছোঁ। আৰু আপোনালোকৰ এই ওচৰলৈ আহি মই মাত্ৰ বৰ আন্তৰিকতাৰ সৈতে আপোনালোকৰ প্ৰতি মোৰ মাত্ৰ শ্ৰদ্ধা জনাবৰ কাৰণেহে মই এখন দেখা দিবলৈ আহিছোঁ। যে আপোনালোক সকলো ভালে থাকক আৰু সমাজখনে নিশ্চয় বিজ্ঞানসুলভ দৃষ্টিভংগীৰে সৈতে নিশ্চয় কাম কাজবিলাক আগুৱাই লৈ যাব। বহুত বহুত ধন্যবাদ। মই আপোনালোকৰ পৰা মাৰ্জনা বিচাৰিছোঁ। হঠাতে ধূমকেতুৰ দৰে আহি পেলাই ইমান কম সময়ৰ ভিতৰতে হঠাতে মই যাবলৈ ওলাইছোঁ। আপোনালোকে আশা কৰোঁ আপোনালোকে বেয়া নাপাব। মই নিশ্চয় ভৱিষ্যতে আপোনালোকৰ লগত আকৌ এনেধৰণে সান্নিধ্য পাম বুলি মই আশা কৰি নমস্কাৰ জনাই মই মোৰ বক্তব্য সামৰিছোঁ।